গতিকে চৰকাৰৰ এই উচ্চ নীতিৰ বিৰুদ্ধে এতিয়া আমাৰ ধৰক আমাৰ মানুহৰ কাৰণে কথা কোৱা মানুহ কোন আছে? আজি UDF এটা হোৱাৰ কাৰণে আজি হিন্দু ঐক্যবদ্ধ হৈছে। এই UDF যদি জন্ম নহ'লে হয় আজি হয়তো BJPৰ এনেকুৱা উত্থান নহ'লে হয়। যোৱা নিৰ্বাচনৰ সময়ত কি কথা কৈ দিলে বদৰুদ্দিন আজমলৰ ভাই চিৰাজুদ্দিন আজমলে যে এইবাৰ মিয়াৰ গভৰ্ণমেণ্ট হ'ব, আমাৰ গভৰ্ণমেণ্ট হ'ব, এইবিলাক কথা কোনে কয়, কি কাৰণে কয়? চামগুৰি সমষ্টিত যিটো UDFৰ প্ৰথম শ্বহীদজন আমাৰ বাজিয়াৰেই হয়। আমাৰ চামগুৰিত বহুত দুখ কষ্টৰ মাজেৰে আজি UDF দলটো ইমান দিন ধৰি কৰি আছে, কিন্তু ইমান দিন এনেকৈ টিকেট বা এনেকৈ UDF কৰাৰ সুযোগ পোৱা নাছিলোঁ আমি। আজি আমি এইটো দিনত আমি এইটো সুযোগ পাইছোঁ UDF কৰিবলৈ। কিন্তু দলক মই এটা আহ্বান জনাম, এজন ভাল প্ৰাৰ্থীত্বক টিকট দিয়ক, যাতে আমি তাক জিকাই লৈ যাব পাৰোঁ আৰু আমি নিজেও জিকোঁ, দলটোক যাতে আগুৱাই লৈ যাব পাৰোঁ। আমাৰ চামগুৰি এটা অৱদান থাকে ৰাইজৰ, সেইটোৱে মই ক'ম। দলে যাতে এটা ভাল প্ৰত্যাশিক টিকটটো দিয়ে। আমি আজি 2006 চনত থেকে মই UDF কৰি আছোঁ, কিন্তু এতিয়ালৈকে আমি UDFতে আছোঁ। কিন্তু আৰু পৰৰ দিনত আমি UDF কৰিম বুলি আশা আছে। কিন্তু এইখিনিলৈকে যে আমি UDF কৰিছোঁ বহুত, কিন্তু লাঞ্ছিত বঞ্চিত হৈছোঁ। কিন্তু এতিয়া আমি দেখি আছোঁ প্ৰকাশত আহি আছে আমাৰ দল আহিব বুলি, সেইটো আমাৰ মনোবিশ্বাস। আৰু নতুনকৈ এই কেইবাদিন আগতে আমি 1.5 মাহ আগতে মোৰ লগত আলাপ আলোচনা হৈছে আব্দুল আজিজ চাহেব, উনি মোটামুটি নিৰ্দলীয় টিকেট বিচাৰিছে। তেতিয়া কৈছে যে বোলে আমি যেতিয়া 83ত আন্দোলন কৰিছিলোঁ, গাড়ী পুৰিছিল, মানুহ মাৰিছিল, তেতিয়া এই আজমল চাহেব ক'ত আছিল? আজি যে আমাক এই আমি নিৰ্দলীয় বুলি আপোনাৰ তাত সেই সময় মই কিন্তু আমি আপোনাৰ আগত থিয় হৈছিলোঁ, কিন্তু এতিয়ালৈকে থাকিম, মই নিৰ্দলীয় খেলিম। কিন্তু আজমলৰ সেইদিনা বদলাম কৈছে, কিন্তু এতিয়া যে আজিজ চাহেব ক'ত যায় সেইটো আমি নাজানো। কিন্তু আমি নতুন পাৰ্টি হিচাপে আমি নিবিচাৰোঁ। মই পুৰণা মানুহ বিচাৰোঁ, মানে পুৰণা UDF কৰ্মী বিচাৰি আছোঁ। আপুনি কোন সমষ্টিৰ মানুহ? আমি চামগুৰি সমষ্টিৰ মানুহ। চামগুৰি সমষ্টি। এবাৰ চামগুৰিত UDFৰ জয় হ'ব? জয় হ'ব, নিশ্চয় জয় হ'ব। কাক বিচাৰে? আমি মুস্তফা কামাল তাছাক বিচাৰে। কিয় বিচাৰে? মুস্তফা পুৰণা কৰ্মী হিচাপে আছে আৰু এওঁ পুৰণা এই মুস্তফা কামাল তাছা, কিন্তু UDF আগৰ পৰাই কৰি আছে, সেইটো কাৰণে আমি তাছাকে বিচাৰোঁ। আব্দুল আজিজ চাহেবে সমষ্টিৰ 71 বয়সৰ যিখিনি মুৰব্বী মানুহ আছে, শিক্ষিত সমাজ আছে, আমি সৰু মানুহ হিচাপে প্ৰত্যেক মানুহৰ ভিতৰে সোমাই আমি বিভিন্ন ধৰণৰ এটা আন্দাজ কৰিব পাৰিছোঁ। মানুহ এওঁলোকৰ ওচৰত চাপিছে, কিন্তু অন্তৰ দি ছাপোৰ্ট নকৰে। অন্তৰ দি ছাপোৰ্ট কৰি আছে, আমাৰ লগত যোগাযোগ কৰি আছে। মুস্তফা কামালৰ কথা প্ৰত্যেক ঘৰে প্ৰত্যেক ৱাৰ্ডে আমি পাই আছোঁ। আমি সৰু মানুহ হিচাপে আমি সকলো ভোটাৰৰ ভিতৰৰ খবৰখিনি আমি জানো। যদি মুস্তফা কামাল পাছে আগন্তুক দিনত টিকেট লাভ নকৰে, তেন্তে আপোনালোকৰ কি হ'ব? হয়তো ক্ষতি হ'ব পাৰে, ক্ষতি হৈ যাব পাৰে, UDFৰ ক্ষতি হৈ যাব। কাৰণ আজিজ চাহেবক সবেই ছাপোৰ্ট নকৰে। হ'ল কি চাওক, আজিজ চাহেব এখেত বয়সস্থ মানুহ, বয়স হৈছে। এখেতে এতিয়া কি কয় কালি ক'ব নোৱাৰে, আৰু যাকে তাকে যিবিলাক কথা ক'ব পাৰে সেইবিলাকক কয়, যিবিলাক ক'লে ক্ষতি হ'ব সেইবিলাকক কৈ পেলায়। কাৰণ তেনেকৈ কথা ক'লে ইলেকশ্যনৰ বতৰত আমাৰ UDFৰ ভৱিষ্যত দিনত ক্ষতি হ'ব। গতিকে আমি এই ধৰণৰ মানুহক আমি ছাপোৰ্ট দেখি আছোঁ। এনেকৈ কৰিলে আমাৰ UDFৰ ক্ষতি হ'ব। গতিকে আমি পুৰণা কৰ্মীৰ মাজত, যুৱকৰ মাজত আমি বিচাৰিছোঁ, এই যুৱকৰ মাজত লাগে কৰ্মী, UDFৰ প্ৰাৰ্থী লাগে। আৰু হ'ল কথা কি, তেখেতে এই জানাজা গৈ পেলাই সমাজত মানুহৰ মাজত এনেকৈ কথা কয়, মই টিকেটক দাবী কৰিছোঁ, যদি দিয়ে তেতিয়াহ'লে খেলিম, আৰু যদি নিদিয়ে তেতিয়াহ'লে মই নিৰ্দলীয় খেলিম। এইবিলাক কিন্তু আগতে কৈছিলে। মই 2-3টা জানাজাত এনেকুৱা পাইছোঁ। হলমাৰী আব্দুল্লাহাই জানাজাৰ ৰাতি এশাৰ নামাজৰ পাছত জানাজা হৈছে, তাতো এনেকুৱা আমাৰ সন্মুখতে গৈছে। গতিকে এখেতে আজি আমাৰ লগত আছে না নাই আমি ভালকৈ এতিয়ালৈকে গেৰাণ্টি দিব নোৱাৰোঁ। গতিকে আমাৰ দলৰ অলপ ভাল দিন আহিছে, এনেকুৱা এজন প্ৰাৰ্থী দিব লাগিব, যাতে আমি প্ৰাৰ্থীজন জিকাই পেলাই দিছপুৰলৈ নিব পাৰোঁ। পুৰণা কৰ্মী চাই দিবৰ কাৰণে আমি আজমল চাহেবক অনুৰোধ জনাম।